আমাৰ সমাজত ভগৱানক বিশ্বাস নকৰা মানুহ একেবাৰে কম আছে। ওলালেও আঙুলিৰ মূৰত লেখিব পৰাকৈহে ওলাব, কিন্তু তেওঁক অনুভৱ কৰিব পৰা মানুহো আকৌ বৰ সীমিত। সৰহখিনিয়ে বিশ্বাসহে কৰে, অনুভৱ কৰিব নোৱাৰে, নিজৰ হায়াৰ চেল্ফটো শুই থকাৰ বাবে, চেতনাৰ অভাৱৰ বাবে। নৱজাত শিশু এটাই কেৱল মাকৰ গাখীৰ পান কৰি থকাৰ সময়ছোৱাত কেঁচুৱাটোৰ শৰীৰৰ গুণ কিমান সুগন্ধময় আৰু দেৱত্বৰে পৰিপূৰ্ণ মন কৰিছেনে কেতিয়াবা? লাহে লাহে যেতিয়া গাখীৰৰ পৰা অন্য বস্তুবোৰ খাবলৈ শিকে জীৱনৰ শাৰীৰিক বিকাশৰ ক্ৰমটোত, তেতিয়া প্ৰথম সলনি হয় শৰীৰৰ গোন্ধ। দেৱত্বৰ পৰা পশুত্বলৈ লাহে লাহে নিম্নগামী হৈ গৈ থাকে। যিমানেই তামসিক আহাৰ গ্ৰহণ কৰে সিমানেই দুৰ্গন্ধ ওলাবলৈ ধৰে। অত্যাধিক সুৰাপান আৰু মদ মাংস খোৱাজনৰ কাষত ৰলে আপুনি গম পাই যাব মানুহজন যে তামসিক প্ৰবৃত্তিৰ। ভেকেটা ভেকেট গোন্ধাই থাকে অনবৰতে, শৰীৰৰ ঘামবোৰ আৰু মুখৰ ভাৱবোৰো। দেহৰ গোন্ধই এজন ব্যক্তি বা অদৃশ্য শক্তিৰ উপস্থিতিৰ আভাস দিয়ে। ভগৱান বা দৈবিক শক্তিৰ উপস্থিতি, সহায় বা আশীৰ্বাদ সম্পৰ্কে জ্ঞাত হ'বলৈ হ'লে প্ৰথমে আপুনি আপোনাৰ ঘ্ৰাণ শক্তিৰ মাধ্যমতে অনুভৱ কৰিব পাৰিব, যেতিয়ালৈকে থাৰ্ড আই আপোনাৰ জাগৃত নহয়। যিসকলে ভগৱানৰ পূজা পাতল, নাম জপ, প্ৰাৰ্থনা, মন্ত্ৰ জপ, অনুষ্ঠান আদি কৰে তেওঁলোকৰ ক্ষেত্ৰতহে বিশেষকৈ এই অনুভৱটো হয়। গতিকে আপুনি যদি আপোনাৰ চৌপাশে তেনেধৰণৰ অলৌকিক সুগন্ধ অনুভৱ কৰে, বুজিব যে আপোনাৰ কাষত কোনোবা দৈবিক শক্তি আছে, যি আপোনাক গাইড কৰি আছে, আপোনাক ৰক্ষণাবেক্ষণ দি আছে। পূজা পাতল বা জপ কৰিলেই এইটো নহয়, কিন্তু এটা নিৰ্দিষ্ট অৱস্থা পাব লাগিব। নিজৰ মাজত থকা পশুত্ব আৰু অসুৰত্ববোৰক অনুষ্ঠানৰ মাধ্যমেৰে আপুনি নাশ কৰিব পাৰিব লাগিব। তাৰ পিছতহে এনেধৰণৰ অনুভৱ হ'ব। এতিয়া কথাটো হ'ল, বাকী মানুহবোৰে কেনেকৈ জানিব যে ঈশ্বৰে তেওঁলোকক কেনেদৰে সহায় কৰে? কিছুমানক সপোনৰ দ্বাৰা সংকেত দিয়ে, বা যাৰ ইনটিউশ্যন অলপ চলপ ডেভেলপ হয় তেওঁক চিন্তাৰ দ্বাৰা সজাগ কৰায়। এই তিনিটা প্ৰকাৰে যিসকলে একো ঘাম নাপায় তেওঁলোককো ঈশ্বৰে সহায় কৰে। এতিয়া তেওঁলোকে জানিব কেনেকৈ যে ভগৱানে তেওঁক সহায় কৰি আছে? এইখিনিতে আমি এটা কাহিনীৰ আশ্ৰয় লওঁ। কাহিনীটো 15 বছৰমানৰ আগতে বন্ধু এজনৰ মুখেৰে শুনিছিল। তেতিয়া শুনিব লাগে শুনিছিলোহে, অনুভৱ হোৱা নাছিল কথাবোৰ। এতিয়াহে হৃদয়ংগম কৰিবলৈ সমৰ্থ হৈছোঁ। কাহিনীটো এনেধৰণৰ। গাঁও এখনৰ এচুকে পথাৰৰ মাজত আধবয়সীয়া এজন লোকে তেওঁৰ পত্নী, ল'ৰা ছোৱালী এহাল, গৰু ছাগলী আৰু হাঁহ পাৰৰ সৈতে ঘৰ সাজি খেতি বাতি কৰি খাই বৈ জীয়াই আছিল। তেওঁ পৰিয়ালৰ দায়িত্ববোৰ পালন কৰাৰ উপৰিও পুৱা আৰু গধূলি সময় উলিয়াই ভগৱানৰ পূজা অৰ্চনা আৰু নাম কীৰ্তন কৰিছিল। ঈশ্বৰৰ ওপৰত তেওঁৰ অগাধ প্ৰেম, ভক্তি আৰু বিশ্বাস আছিল। সেই অনুপাতে ঈশ্বৰেও তেওঁৰ অসুবিধা নোহোৱাকৈ খাই বৈ থাকিব পৰাকৈ সকলো ব্যৱস্থা কৰি থৈছিল। বাৰিষা কালৰ কথা। এদিন হঠাতে নদীৰ পানী বাঢ়ি মথাউৰি ভাঙি গাঁৱৰ ফালে সৰসৰাই পানীবোৰ সোমাই আহিবলৈ ধৰিলে। ওচৰৰ পথাৰতে হাল বাই থকা গাঁৱৰে জ্ঞাতি এজনে আহি তেওঁক ক'লে, দদাইদেউ, পানী জোৰকৈ বাঢ়িছে। ল'ৰা তিৰোতাৰ সৈতে গৰু ছাগলীকেইটা লৈ চাপৰিৰ ফাললৈকে যাওঁ বলক। পানী আহি ঘৰ বাৰী পাওঁতে বৰ বেছি সময় নালাগিব। তেতিয়া তেখেতে ক'লে, পানীবোৰ বাঢ়োতে খৰকৈ বাঢ়িছে, একো নাই, ভগৱান আছে নহয়, চাব তেওঁ, তুমি আগবঢ়া। এই বুলি কৈ মানুহজনক পঠাই দিলে। 1 ঘণ্টামানৰ ভিতৰতে পানী আহি চোতাল উঠিল, একাঠু হওঁ হওঁ। তেতিয়া গাঁৱৰ মাজৰ পৰা দদাইটিক সহায় কৰোঁ বুলি ভাবি ভতিজা এটা আহি ওলালহি। ভতিজাৰ লগত ল'ৰা ছোৱালীহাল আৰু গৰুকেইটা দি ক'লে, তহঁতে আগবাঢ়, ভগৱান আছে নহয়, আমাক চাব। এই বুলি কৈ পতি পত্নী ঘৰতে থাকিল। কিছু সময়ৰ পিছত পানী আহি কঁকাল পালে, বাহিৰে ভিতৰে সকলোতে পানী। এনেতে নাও এখন লৈ ওচৰৰে মানুহ দুজন ওলালহি। তেওঁলোকে দদাইটিক নিবলৈ অশেষ কষ্ট কৰিলে যদিও দদাইটিয়ে হাঁহ পাৰ আৰু ছাগলীকেইটাৰ সৈতে মানুহজনীক পঠাই ক'লে, ভগৱান আছে, চিন্তা নকৰিবা, তোমালোক নিৰাপদ স্থানলৈ যোৱা। দদাইটিৰ কথা মতে তেওঁলোক গুচি আহিল। অলপ সময়ৰ পিছত পানী বাঢ়ি ডিঙি পালেহি। দদাইটিয়ে কাপোৰৰ টোপোলা এটাৰ সৈতে ওচৰতে থকা ওখ ভঁৰালটোত মৈতা এখন দি পানীয়ে চুব নোৱাৰাকৈ কোনোমতে বহি আছিল। দদাইটি ঘৰত থকাৰ খবৰ পাই উদ্ধাৰকাৰী বাহিনীয়ে মেচিন নাও এখনৰ সৈতে দদাইটিৰ ওচৰ পালেহি। বহুপৰ বুজাই বঢ়ায়ো দদাইটিক লগত নিব নোৱাৰিলে। লগত থকা কাপোৰৰ টোপোলাটো নাওত উঠাই ভগৱানৰ ভৰসাত ঘৰ নেৰিলে। উপায়ন্তৰ হৈ উদ্ধাৰকাৰী বাহিনীয়ে মেচিন নাওখন লৈ পুনৰ ঘূৰি গুচি গ'ল। বাঢ়ি অহা পানীয়ে ঘৰ আৰু ভঁৰাল দুয়োটাই সম্পূৰ্ণৰূপে বুঢ়াও বুঢ়া অৱস্থা। ছালেৰে পানী কাটিবলৈ 2 এবেগেটহে বাকী। তেনেতে হেলিকপ্টাৰ এখন লৈ আকৌ আকাশ মাৰ্গেৰে উদ্ধাৰকাৰী বাহিনী আহি ওলাল। অশেষ কথা বতৰা, টনা আজোৰা, কিন্তু দদাইটিক সিহঁতেও নিব নোৱাৰিলে। ভগৱানৰ ভৰসাতে আকুৰ গোজ হৈ ভঁৰালৰ মুধচত উঠি বহি থাকিল দদাইটি, আৰু কিছু সময়ৰ ভিতৰতে বাঢ়নি পানীয়ে দদাইটিক উটুৱাই লৈ গ'ল। শিপুৰীত পোৱাৰ পিছত দদাইটিৰ ভীষণ খং আৰু অভিমান ভগৱানৰ ওপৰত। মোক বচাবলৈ আপুনি কিয় নগ'ল? মই ইমান দিনে আপোনাৰ পূজা সেৱা কৰিলোঁ, সেইদিনাও ইমানকৈ আপোনাৰ নাম ল'লোঁ। ভগৱান হৈও যদি ভক্তক উদ্ধাৰ কৰিব নোৱাৰে, তেনেহ'লে কিহৰ ভগৱান? অনেক যুক্তি তৰ্ক। অৱশেষত যেতিয়া দদাইটিৰ খং ঠাণ্ডা হ'ল, তেতিয়া ভগৱানে হাঁহি এটা মাৰি ক'লে, বিপদ অহাৰ খবৰটো আগতীয়াকৈ দিবলৈকে পথাৰৰ হালোৱাজন পঠালোঁ, তুমি তাৰ কথা নুশুনিলা। বিপদ আহি চোতাল সোমাওঁতে ভতিজাটোক পঠালোঁ, তুমি নাহিলা ঘৰ এৰি। বিপদ যেতিয়া বুকুলৈকে পালে,
তেতিয়া নাওৰ হতে দুজত নাৱৰীয়া পঠালোঁ, সিহঁতৰ হতেও তুমি নাহিলা। তাৰ পিছত মেচিন নাও আৰু হেলিকপ্টাৰ পঠালোঁ, তেতিয়াও নাহিলা। তোমাক আৰু কেনেকৈ সহায় কৰিম কোৱা? দদাইটিয়ে তেতিয়া হৈ যোৱা কথাবোৰকে ভাবি নিজৰ মূৰ্খামিক সুঁৱৰি হুকাহুকে কান্দিবলৈ ধৰিলে। যিহেতু আমি সকলো ভগৱানৰে সন্তান, তেওঁ প্ৰতিটো খোজতে আমাক সহায় কৰে। তেওঁ সহায় নকৰিলে আমি উশাহ এটাও ল'ব নোৱাৰোঁ। জীয়াই থকাটো দূৰৰে কথা, কিন্তু তাৰ পিছতো আমি অনুভৱেই কৰিব নোৱাৰোঁ। নিজৰ অজ্ঞতা আৰু মূৰ্খামিৰ বাবে বাৰে বাৰে আমি তেওঁকেই প্ৰশ্ন কৰোঁ, জগৰীয়া কৰোঁ, হাজাৰটা কমপ্লেইন। কাহিনীটোৰ দৰে বিপদ অহাৰ আগতেও তেওঁ আমাক সতৰ্ক হ'বলৈ সংবাদদাতা পঠায়। বিপদক্ষণতো সহায় কৰিবলৈ অন্য মানুহক পঠায় বহুবাৰ, যাৱতীয় সকলো ব্যৱস্থাৰে। কিন্তু মাত্ৰ এটা বস্তুৰ অভাৱৰ বাবে আমি চিনিব নোৱাৰোঁ, বুজিব নোৱাৰোঁ এয়া যে ঈশ্বৰৰে কৃপা, আৰু সেইটোৱেই হৈছে কনচিয়াছনেছ, সজাগতা। গতিকে আজিৰ পৰা প্ৰাৰ্থনা কৰোঁতে সদায় এনেদৰে কৰিব, যাতে আপোনাক যি লাগে তাৰ বাবে আপোনাক যোগ্য কৰাৰ লগতে সেই চেতনাও আপোনাৰ মাজত জগাই তোলে, যাৰ দ্বাৰা আপুনি ঈশ্বৰৰ কৃপাদৃষ্টিৰ বিষয়ে জ্ঞাত হ'ব পাৰে। নহ'লে দদাইটিৰ দৰে একেই অৱস্থা হ'ব। এইখিনিতে সমস্যাটো ক'ত হয় বুজি লওক। আপোনাক আপুনি বিচাৰি থকাৰ ধৰণেহে সহায় লাগে। গতিকে অন্য ধৰণেৰে অহা সহায়ৰ পথবোৰ আপুনি চিনিব নিবিচাৰে, আৰু চিনিলেও ৱেলকাম নকৰে। আপোনাক আপুনি বিচৰা ধৰণেৰে বস্তুটো বা সহায় কৰিলে আপোনাৰ যে আৰু সমস্যা হ'ব বা বিপদ আহিব, সেইটো ঈশ্বৰে জানে। গতিকে তেনেদৰে নিদি যি ৰাস্তাৰে সকলোতকৈ উত্তম সেই পথেৰে দিয়ে। ভগৱানে নিশ্চিত কৰা পথটোতকৈ আৰু কিবা উত্তম পথ আছে নেকি আপুনি কওকচোন? কিন্তু নিজৰ অজ্ঞানতাৰ বাবে আপুনি দিয়া বস্তুটো ল'ব নোৱাৰে। চাওক, আপোনাক বিচৰা বস্তুটো লাগে নে আপুনি ভবাৰ ধৰণেৰে সেই পথটো লাগে যিটো সমস্যাৰে পৰিপূৰ্ণ? আপোনাক সমাধান লাগে নে কল্পনা কৰি থকা পথটো লাগে? লাগোতে আপোনাক বিচৰা বস্তুটোহে লাগে আৰু সমস্যাৰ সমাধানটো লাগে, হয়নে? তেনে ক্ষেত্ৰত কেনেকৈ লাগে সেইটোকে ভাবি আকুৰ গোচ হৈ থকাৰ কাৰণে যত যি ব্যাধিবোৰে আপোনাক খাই আছে। গতিকে যিটো পথ আপোনাৰ বাবে উত্তম সেই পথটোৰে ল'বলৈ নিজকে প্ৰস্তুত কৰক। আপোনাৰ মাজত থকা মই নামৰ অহংকাৰটোৱে আপোনাক ভগৱানৰ কৃপাৰ পৰা বঞ্চিত কৰাৰ একমাত্ৰ কাৰক। তাৰোপৰি আপুনি যে ভাবি থাকে ভগৱানে নিজে আহি আপোনাক সহায় কৰক বুলি, তেওঁ আহিলে সহায় হোৱাৰ পৰিৱৰ্তে আপোনাৰ নাশহে হ'ব। তেওঁৰ উৰ্জা ব্ৰহ্মাণ্ডৰ অনন্ত সূৰ্যৰ সমান। আপুনি সৰু জুই একুৰাৰ তাপকে সহ্য কৰিব নোৱাৰে। কেনেকৈ তেওঁৰ সন্মুখত থিয় হ'ব? আহিলেও লগে লগে ভস্মীভূত নহ'ব। তেওঁক চকুৰে দেখা পাবৰ বাবে নিজৰ তপোবল বঢ়াব লাগিব। তপোবলৰ দ্বাৰা নিজৰ মাজত থকা অজ্ঞানতা আৰু কুসংস্কাৰবোৰ প্ৰথমে নাশ কৰিব লাগিব। দদাইটিৰ দৰে এনেয়ে পূজা কৰিছোঁ বুলি তেওঁক মাতি থাকিলে নহ'ব। বিজ্ঞানটো প্ৰথমে বুজি লওক। সৰ্বশক্তিমান পৰমাত্মাৰ দৰ্শন পাবলৈ হ'লে নিজৰ মাজত থকা সৰ্বশক্তিমান আত্মসত্তাটো আপুনি জগাব পাৰিব লাগিব। তপৰ দ্বাৰা শক্তিয়েহে শক্তিক আকৰ্ষণ কৰে। হায়াৰ এনাৰ্জিয়ে হায়াৰ ফ্ৰিকুৱেঞ্চিৰ দ্বাৰা হায়াৰ এনাৰ্জিক এট্ৰেক্ট কৰে। লোৱাৰ এনাৰ্জিয়ে লোৱাৰ ফ্ৰিকুৱেঞ্চিৰ দ্বাৰা লোৱাৰ এনাৰ্জিক এট্ৰেক্ট কৰে। এইটোৱেই হৈছে উৰ্জাৰ বিজ্ঞান। চ' আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপুনি বুজিব পাৰিলে ভগৱানে আমাক কেনেদৰে সহায় কৰে, আৰু তেওঁৰ সহায় গ্ৰহণ কৰিবলৈ আমি কেনেদৰে ছেল্ফ প্ৰিপাৰেশ্যন কৰিব লাগিব। ভিডিঅ'টো চাই আপোনাৰ মনত যি অনুভৱ হৈছে তাক লাইক, শ্বেয়াৰ আৰু কমেণ্টৰ দ্বাৰা আমালৈও ব্যক্ত কৰি পঠাব। নতুনসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া আৰম্ভণিহে, লক্ষ্যস্থান এতিয়াও বহু দূৰত। সকলোকে ধন্যবাদ।